নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে পিএম কিষাণক লৈ এক গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 জুন। ইলেকশ্যনৰ ৰিজাল্টৰ মাজতে পিএম কিষাণক লৈ আহি পৰিছে এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ আপডেট। বহুত কৃষকে সুধি আছে 17 নং কিস্তিৰ ধন কেতিয়া দিব, আৰু কিছুমানে সুধিছে 16 নং কিস্তিৰ ধন এতিয়ালৈকে পোৱা নাই। যিসকলে এই ধৰণৰ কোৱেশ্চন কৰি আছে বা এইখন 17 নং কিস্তিৰ ধনৰ বাবে ৰৈ আছে, তেওঁলোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বন্ধু বান্ধৱীসকল, 17 নং কিস্তিৰ ধন পাবলৈ হ'লে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰিব লাগিব। কাৰণ পিএম কিষাণক লৈ বহুত ধৰণৰ আপডেট আহিছে। যদি আপোনালোকে এজন যোগ্য কৃষক হয়, তেতিয়াহ'লে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰি লওক যে আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছত কিবা খেলিমেলি হৈ আছে নেকি। যেনেকৈ আপোনালোকৰ নাম বা আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্টটো লিংক আছে নে নাই, বা KYCটো আপোনালোকৰ কমপ্লিট আছে নে নাই, আপোনালোকৰ লেণ্ড শেডিং মাটিৰ জমাবন্দীটো আপডেট আছে নে নাই, বা যিকোনো ক্ষেত্ৰত যদি কিবা ধৰণৰ ভুল হৈ থাকে, তেতিয়াহ'লে কিন্তু আপোনালোকে পিএম কিষাণ যোজনাৰ ধনৰ পৰা বঞ্চিত থাকিব। আৰু এটা আপডেট আহিছে যে 5 জুনৰ পৰা 15 জুনৰ ভিতৰত KYC কমপ্লিট কৰিব লাগে। কিন্তু এতিয়া ডেটটো বঢ়াই দিয়া হ'ল 5 জুনৰ পৰা 20 জুনৰ ভিতৰত আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ KYC সমূহ ঠিক কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে KYC সমূহ ঠিক কৰি ল'ব, নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটোত সকলোখিনি তথ্য ঠিক হৈ থাকিব, তেতিয়া আপোনালোকে এজন উপযোগী কৃষক হৈ উঠিব। আৰু 17 নং কিস্তিৰ ধন যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে, তেতিয়া লগালগ আপোনালোকৰ নিজৰ বেংক একাউণ্টত DBTৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। আপুনি 16 নং কিস্তিৰ ধন নাপালেও, যদিহে আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিছে বা নিজৰ বেনিফিচিয়াৰী ষ্টেটাছত গোটেইখিনি তথ্যসমূহ ঠিক আছে, KYC সমূহ কমপ্লিট কৰিছে, তেতিয়া কিন্তু আপোনালোকে 16 নং কিস্তিৰ ধনৰ 2000 টকা আৰু 17 নং কিস্তিৰ ধন 4,000 টকাকৈ লাভ কৰিব পাৰিব। আৰু কৃষকক লৈ বহুতো ধৰণৰ আপডেট আহিছে যে এটা ফেমিলিৰ পৰা মানে এজন ব্যক্তিহে পিএম কিষাণৰ ধন লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ঘৰত 2জন সদস্য অলৰেডি পিএম কিষাণৰ ধন পাই আছে, তাৰ ভিতৰত কিন্তু এজন কৃষক এজনৰ নাম কৰ্তন হ'ব আৰু এজন কৃষকহে 2000 টকাকৈ পাই থাকিব। আৰু যিসকল ঘৰত চাকৰি আছে, চাকৰি থকা পৰিয়ালতো পিএম কিষাণৰ ধন নিদিব বুলি অফিচিয়েলভাৱে আপডেট আহিছে। আৰু যদি আপোনালোকৰ নিজৰ খেতি মাটি নাই, তেন্তে পিএম কিষাণৰ ধনৰ পৰা নাম কৰ্তন হ'ব বুলিও আপডেট আহিছে। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকে নিজৰ খেতি মাটি আছে বা আপোনালোকে তথাপিও পোৱা নাই, তেতিয়া লেণ্ড শেডিংটো আপোনালোকে CHC চেণ্টাৰত গৈ ঠিক কৰাই লওক। আৰু বহুতো ধৰণৰ পিএম কিষাণক লৈ আপডেট আহি আছে, গতিকে আপোনালোকে নিজৰ তথ্যসমূহ ঠিক কৰাই লওক। অতি শীঘ্ৰে 17 নং কিস্তিৰ ধন দিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আৰু লগালগ যাতে আপোনালোকৰ বেংক একাউণ্টত সোমাই যায়, আমি এইটো আশা কৰিম। আৰু যদিহে আপোনালোকে পিএম কিষাণক লৈ কিবা ধৰণৰ কোৱেশ্চন আছে, কমেণ্ট কৰক আৰু মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে। ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।